নমস্কাৰ আমি ধেমাজিৰ পৰা আহিছিলো ইয়াত শংকৰদেৱ বিদ্যানিকেতনৰ প্ৰশিক্ষণৰ কাৰণে 7 দিনৰ প্ৰশিক্ষণ আছিল আজি অন্তিমটো দিন আছিল তো ৰাতিপুৱা হঠাতে আমাক চিনিয়ৰ কেজনে ক'লে আপোনালোক যিমান সোনকালে পাৰে ইয়াৰ পৰা ওলাই দিয়ক খুট বাঢ়িছে বুলি কৈছে নদী ওলাই আহিলো আৰু এতিয়া বাছও নাই যোৱা খুজকাহিও যাবলৈ নাই দিয়া ইয়াত পানী বেছি হৈছে বুলি কৈছে গৈ চোৱা নাই গম নাপাওঁ কেনেকৈ যাম নাজানো আৰু এতিয়া ট্ৰেইনত যাব পাৰিম চাগে সেইটোৱে চাই আছো ভয় লাগিছে বাৰু অকমান আমি মানে ইয়াত প্ৰশিক্ষণৰ কাৰণে আহিছিলো 7 দিনীয়া কাৰ্যসূচী আছিলে তাৰপিছত ইয়াত এতিয়া পুৰা পানী হৈ গ'ল বানপানী এতিয়া আমাক তাৰ পৰা ছুটি দিলে এতিয়া মানে একদম ৰাস্তা পুৰা ইমানে পানী এতিয়া আমি যাব পৰা নাই এতিয়া যেটা ঘৰ কেনেকৈ পাম সেইটো পুৰা চিন্তা হৈছে ঘৰটো চিন্তা কৰিছে তা উপায় নাইকিয়া হৈছে সেইকাৰণে ৰখি আছো আৰু এতিয়া হাইৱে ডুবি গ'ল নাই নাই আমি লাইন গাড়ীতে আহিছিলো লাইন গাড়ীতে এতিয়া বাছত এবাৰ উঠিছিলো কিন্তু এইডোখৰতে ৰখাই দিলে যাব নিদিলে আৰু আগলৈ উঠিছিলো বাছখন ৰখাই দিলে যাব নিদিয়ে আৰু আগলৈ বাছত উঠিছিলো তাৰ পৰা স্কুলৰ পৰা বাছখনত আহিছিলো এতিয়া এইডোখৰ পৰা যাব পৰা নাই ৰাস্তাটো ইয়াত পানী আহিছে বুলি কৈছে এফালে দেখাগে নাই কি হৈছে বহুত পানী হৈছে বুলি কৈছে খোজকাঢ়ি যাব নোৱাৰে বুলি কৈছে কি হয় এতিয়া চাওঁ 1-1.5 ঘণ্টা হ'লে পানী কমিব বুলি কৈছে তাকে চাওঁ কি হয় কি কৰোঁ ভাবিয়ে পোৱা নাই এতিয়া এনেকৈ ৰাস্তাতে ৰৈ মেলি ডেক্সিকো ইমানখিনি আছে এনেকৈ যাব নোৱাৰি ঘৰৰ পৰা ৰাস্তাটো পাৰ হ'লে ইফালৰ পৰা যাব পাৰিলোহেঁতেন সেয়া এতিয়া অৱস্থা গুগলে যাবলৈ পোৱা নাই ৰখি আছো এনেকৈ পানী হাইৱেত পানী হৈছে বুলি কৈছে এতিয়া খোজকাঢ়িও পাৰ হৈ যাব নোৱাৰে বুলি কৈছে আৰু 1.5 ঘণ্টামান 2 ঘণ্টামান ৰখিলে বোলে পানী অকণমান কমিব বুলি কৈছে এতিয়া কিমানটো সঁচা কিমানটো মিছা একো গম নাপাওঁ আমাৰ মানুহ এতিয়াতো মানুহ আমাৰ টোটেল 68 জন মান আছিলে প্ৰশিক্ষণৰ কাৰণে কিন্তু সকলো বেলেগ বেলেগ জেগাৰ হয় আমি এতিয়া ধেমাজিৰ ফালে যাবলৈ আছো 20 জনতকৈ ওপৰত আছো 30-40 মান আছো আৰু আপোনাৰ 6টা মান বজাত হঠাতে কালি নাৰায়ণপা বৰষুণত যিটো আমাৰ ৰঙানদী হাইড্ৰ প্ৰজেক্ট আছে সেই প্ৰজেক্টৰ চুইচ গেট খুলিছে বুলি মানে শুনিছোঁ আৰু সেই শুনা অৱস্থাতে আপোনাৰ হঠাতে মানে কেইটা 5টামান বজাত নেকি 5টামান বজাত এনেকুৱা হঠাতে ইমান ডাঙৰ পানী হ'ল মোৰ এটা ৰাইচ মিল আছিলে গোটেই আপোনাৰ তাত আপোনাৰ ধান চাউল তিতি মেলি খতম এতিয়া মানে একেবাৰে অৱস্থা জৰাজীৰ্ণ হৈ পৰিছে বহুত ক্ষতি হৈছে বিদ্যুতো মানুহ মানে হেৰি কৰিব লাগিব আৰু এইটোতো এতিয়া ক'বলৈ গ'লে ৰঙানদী হাইড্ৰ প্ৰজেক্টৰ মানে ইয়াৰ হেৰিটো ৰিজাল্টটো বুলি ভাবিছোঁ আৰু 5টা বজাৰ প্ৰায় 5টা বজাত আহিলে অহাৰ লগে লগে কোনো সুবিধাই নাপালোঁ সেইটো মোৰ ঘৰ মানে সেইডোখৰতে মন্দিৰ কিনাৰতে মানুহ চব ৰাস্তালৈ আহিলোঁ ল'ৰা ছোৱালীকেইটা মোমাইকৰ ঘৰত পঠালোঁ এতিয়া ঘৰত আমি 3টা আছোঁ আৰু মানে একো সুবিধাই নাপালোঁ ঘৰৰ ভিতৰত এতিয়া এনেকুৱা হ'ল আৰু হঠাৎ এই মানে খুলিছে বুলি গম পায় তেতিয়া বস্তুটো সামৰিবলৈ চান্সেই নাই যিকেইটা পাৰিলোঁ ওপৰ ষ্টেপত উঠালোঁ বাকী বিচনা ডাবল কৰি থৈছিলোঁ তাৰ ওপৰতো পৰিলে আৰু বাকী গড্ৰেজ চব লুটি খাই পৰিলে তাৰপৰা ফ্ৰিজ চিজ উঠাব নহ'লে একো মটৰ পূৰা সম্পূৰ্ণ নষ্ট একো মানে সম্পূৰ্ণ বচা নাই এতিয়া কাপোৰ কানি মানে পিন্ধিবলৈতো হেৰি নিদিয়া হৈছে পিন্ধিবলৈ কাপোৰ নাই সম্পূৰ্ণ মানে সম্পূৰ্ণ হেৰি তিতিবলৈ ডুবি আছে যে আমি ওলাই আচলতে ওলাই দিলোঁ মানুহ ওলালোঁ বস্তু একো